নাগৰিকৰ বাবে এটা ভাল খবৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই ভাল খবৰটো লৈ আহিছে এতিয়াৰে পৰা ফ্ৰী বিজুলী অৰ্থাৎ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিক বা যোজনাক এতিয়া অনুমোদন জনাইছে আৰু এতিয়াৰে পৰা 300 ইউনিট বিদ্যুৎ বিনামূল্যে লাভ কৰিব এতিয়া দেশৰ 1 কোটি জনসাধাৰণে আৰু এনেদৰে লাখ লাখ লোকক ভাল খবৰটো দিছে আৰু কেনেদৰে এতিয়া আবেদন কৰিব সমান্তৰালকৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কিন্তু লক্ষণীয় বিষয়টো হৈছে এই বিনামূল্যে বিদ্যুৎ লাভ কৰাৰ সমান্তৰালকৈ আপুনি এই যে সোলাৰ পেনেলৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিব পাৰিব আৰু সেই বিদ্যুৎ আপুনি প্ৰয়োজনত বিদ্যুৎ বিভাগক বিক্ৰী কৰিব পাৰিব বুলি জনাইছে অৰ্থাৎ আপুনি উপাৰ্জনো কৰিব পাৰিব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ দেশৰ কোটি কোটি লোকৰ বাবে ডাঙৰ খবৰ এটা ভাল খবৰ দিছে মোদী চৰকাৰে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়া বিদ্যুৎ 300 ইউনিট বিজুলী বিনামূলীয়াকৈ লাভ কৰিব আপুনি এটা অতি গুৰুত্বপূৰ্ণ খবৰ মোদীৰ কেবিনেটে অনুমোদন জনালে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাক 13 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই নতুন আঁচনি আৰু এই আঁচনিৰ অধীনত 1 কোটি লোকক যেহেতু উপকৃত হ'ব বুলি উল্লেখ কৰা হৈছিল প্ৰথম পৰ্যায়ত সোলাৰ পেনেল স্থাপন কৰি নিজেই উৎপাদন কৰিব পাৰিব বিদ্যুৎ দেশৰ 1 কোটিৰো অধিক পৰিয়ালক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭৫,০০০ কোটি টকা আৰু কেনেদৰে আবেদন কৰিব আমি জনাম এটো যে লক্ষণীয় বিষয়টো হৈছে কেনেদৰে আবেদন কৰিব pmsurjaghar.gov.in ৱেবছাইটত গৈ আপুনি কৰিব লাগিব আবেদন অনলাইন আবেদন হ'ব প্ৰয়োজন হ'ব মোবাইল নম্বৰ আধাৰ কাৰ্ড বিদ্যুৎ গ্ৰাহক নম্বৰ ইমেইল বা অন্যান্য নথিপত্ৰ দেশৰ কোটি কোটি লোকৰ বাবে এই ভাল খবৰটো দিছে এতিয়া মোদী চৰকাৰে পুনৰবাৰ উল্লেখ কৰিছো এতিয়াৰে পৰা বিনামূলীয়া বিদ্যুৎ 300 ইউনিট বিজুলী বিনামূলীয়াকৈ লাভ কৰিব আপুনি মোদীৰ কেবিনেটে অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিক বা যোজনাক 13 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল এই নতুন আঁচনি আৰু এই আঁচনিৰ অধীনত কোটি কোটি পৰিয়াল বা লোক উপকৃত হ'ব বুলি উল্লেখ কৰা হৈছিল সোলাৰ পেনেল স্থাপন কৰি নিজেই উৎপাদন কৰিব পাৰিব বিদ্যুৎ দেশৰ 1 কোটিৰো অধিক পৰিয়ালক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব বা ধাৰ্য কৰিছে ৭৫,০০০ কোটি টকা আৰু কেনেদৰে আবেদন কৰিব কেনেদৰে এই লাভৰ অংশীদাৰ আপুনি হ'ব পাৰিব অনলাইন আবেদন কৰিব লাগিব প্ৰধানমন্ত্ৰী বা pmsurjaghar.gov.in এই ৱেবছাইটত আপুনি যাব লাগিব আৰু তাৰ পিছত আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ আপুনি দাখিল কৰক আৰু তাৰ পিছতে আপুনি লাভ কৰিব এই বিনামূলীয়া বিদ্যুৎ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ দেশৰ কোটি কোটি লোকৰ বাবে ভাল খবৰ দিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে এই সিদ্ধান্তক অৰ্থাৎ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিক এতিয়াৰ পৰা 300 ইউনিট বিনামূলীয়া বিজুলী আপুনি লাভ কৰিব 300 ইউনিট আপোনাৰ বিদ্যুৎ বিনামূলীয়া হৈ পৰিব কেন্দ্ৰীয় চৰকাৰে এই ভাল খবৰটো লৈ আহিছে জনাইছো এটা অতিকে ভাল খবৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে কোটি কোটি দেশৰ কোটি কোটি লোকৰ বাবে এটা ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়া বিদ্যুৎ 300 ইউনিট বিজুলী এতিয়াৰ পৰা বিনামূলীয়া হৈ পৰিব আপুনি বিনামূল্যে লাভ কৰিব তাৰ বৰঞ্চ আপুনি বিজুলী উৎপাদন কৰিব পাৰিব এই কথা জানিব পৰা গৈছে আৰু কেনেদৰে আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি এই মুহূৰ্তত নিউজ ডেস্কলৈ আহিবলৈ চেষ্টা কৰিম নিউজ ডেস্কলৈ আহি আমি সবিশেষ আপোনাক জনাবলৈ চেষ্টা কৰিম যে কেনেদৰে আপুনি আবেদন কৰিব এটা ৱেবছাইট দিয়া হৈছে আমি এই মুহূৰ্তত আমি সেই ৱেবছাইটটোৰ কথা উল্লেখ কৰিবলৈ চেষ্টা কৰিম pmsurjaghar.gov.in pmsurjaghar.gov.in এই ৱেবছাইটত আপুনি ক্লিক কৰিব লাগিব আৰু তাৰ পিছত ৱেবছাইটত গৈ এনেকুৱা এখন ফৰ্ম ওলাব এখন এইটো যে পেজটো খুল খাব আৰু তাৰ পিছতেই আপুনি ইয়াত দেখিবলৈ পাইছে এপ্লাই ফৰ ৰুফটপ সোলাৰ ইয়াত ক্লিক কৰক ইয়াত ক্লিক কৰাৰ পিছত বেলেগ এখন পেজ ওলাব এপ্লাই ফৰ ৰুফটপ সোলাৰত ক্লিক কৰাৰ পাছত এখন বেলেগ পেজ ওলাব আমি সেই পেজখনলৈ অপেক্ষা কৰিছোঁ পেজখন আহিব আৰু তাৰ পিছত কেনেদৰে আবেদন কৰিব আমি জনাম এইটো যে তথ্য আপোনাক দিয়াৰ চেষ্টা কৰিম কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি জনাইছোঁ ইতিমধ্যে কেনেদৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ এই সুবিধা আপুনি এতিয়া লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আপুনি কেনেদৰে লাভ কৰিব আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ এপ্লাই ফৰ ৰুফটপ সোলাৰত আপুনি ক্লিক কৰিব তাৰ পিছত এখন নতুন পেজ ওলাব আমি নতুন পেজখন আহিবলৈ আমি চাই আছোঁ নতুন পেজখন অহাৰ পিছতে আমি দেখাম আপোনাক কেনেদৰে আপুনি আবেদন কৰিব কেনেদৰে এই যি লাভ অৰ্থাৎ বিনামূলীয়া বিদ্যুৎ আপুনি লাভ কৰিব আমি এটো যে আপোনাক তথ্য জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি এপ্লাই ফৰ ৰুফটপ সোলাৰ নতুনকৈ আমি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিম নতুনকৈ যদি আমি যাওঁ আপুনি ইয়াত আমি নতুনকৈ খুলিম প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আমি যদি নতুনকৈ মাৰি চাওঁ নতুনকৈ আমি নতুন এটা উইণ্ডো ল'ম নতুন এটা উইণ্ডো লৈ তাত আমি খুলিবলৈ চাম নতুন এটা উইণ্ডো আমি খুলিবলৈ চাম নতুন এটা উইণ্ডো খুলি আমি এপ্লাই কৰাৰ অপচনত যাম আমি ইয়াত প্লাছত যাম
আৰু এনেদৰে এতিয়া এই এপ্লাই ফৰ ৰুফটপ সোলাৰ আমি যদি ক্লিক কৰোঁ তাৰ পিছত কি আহে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি জনাই আছোঁ কেনেদৰে আপুনি লাভ কৰিব এই চৰকাৰৰ বিনামূলীয়া বিদ্যুৎ আঁচনি বা বিনামূলীয়া বিদ্যুৎ সেৱা আপুনি কেনেদৰে লাভ কৰিব যেহেতু কেন্দ্ৰীয় চৰকাৰে আপোনাৰ বাবে এই ভাল খবৰটো লৈ আহিছে 300 ইউনিট আপুনি বিনামূল্যে লাভ কৰিব বিদ্যুৎ আৰু এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু তাৰ পিছত আপুনি এপ্লাই ফৰ ৰুফটপত যাব আৰু তাৰ পিছত এই এপ্লাই ফৰ ৰুফটপত যোৱাৰ পাছত আপোনাৰ এখন পেজ ওলাব আপুনি কোন জিলাৰ হয় কোন বা কোন ৰাজ্যৰ বাসিন্দা সমান্তৰালকৈ কেনেদৰে আপুনি কি নথিপত্ৰ আপোনাৰ হাতত আছে আধাৰ কাৰ্ড বাঞ্ছনীয় লগতে মোবাইল নাম্বাৰ ইমেইল আইডি বা বিদ্যুৎ গ্ৰাহকৰ যি কনজিউমাৰ নাম্বাৰ সেই কনজিউমাৰ নাম্বাৰটো দাখিল কৰাটো নিতান্ত প্ৰয়োজনীয় বা আৱশ্যক হেতু আপুনি দাখিল কৰিব লাগিব দাখিল কৰাৰ পাছত এখন বেলেগ পেজ ওলাব আৰু তাৰ পিছতে আপুনি এই সুবিধা লাভ কৰিব পাৰিব অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে লৈ অহা এই সুবিধা আপুনি আদায় কৰিব পাৰিব আৰু এই মুহূৰ্তত আমি ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে পুনৰবাৰ খবৰটো জনোৱাৰ চেষ্টা কৰিম তিনিশ ইউনিট বিজুলী এতিয়া বিনামূলীয়াকৈ লাভ কৰিব আপুনি মোদীৰ কেবিনেটে অনুমোদন জনালে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ যোজনাক আৰু 13 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল এই কথা আৰু এই আঁচনিৰ অধীনত কোটি কোটি লোক উপকৃত হ'ব সোলাৰ পেনেল স্থাপন কৰি নিজেই উৎপাদন কৰিব পাৰিব এতিয়াৰ পৰা বিদ্যুৎ আৰু দেশৰ 1 কোটিৰো অধিক লোক বা পৰিয়ালক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব এই আঁচনি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭৫,০০০ কোটি টকা আৰু কেনেদৰে আবেদন কৰিব আমি ইতিমধ্যে উল্লেখ কৰিছোঁ pm.suryaghar.gov.in ৱেবছাইটত গৈ আপুনি অনলাইন আবেদন কৰিব লাগিব আৰু প্ৰয়োজনীয় নথিপত্ৰ আপুনি দাখিল কৰক আৰু তাৰ পিছতে লাভ কৰিব পাৰিব এই সুবিধা দেশৰ কোটি কোটি লোকে এই সুবিধা আদায় কৰিব পাৰিব এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি সন্দৰ্ভত এক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে কৈছিল যে এই যি আঁচনি এই আঁচনি ৰূপায়ণ কৰা হৈছে এই আঁচনিৰ জৰিয়তে দেশৰ জনসাধাৰণে নিজেই বিদ্যুৎ উৎপাদন কৰাৰ সমান্তৰালকৈ এপিডিচিএল হওক বা বিদ্যুৎ বিভাগক বিদ্যুৎ বিক্ৰীহে কৰিব পাৰিব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ তেতিয়াহ'লে বায়ুমণ্ডল দূষিত হৈ নপৰে আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশত সোলাৰ পাৱাৰ উৎপাদনৰ বিশেষ পদক্ষেপ হাতত লৈছিলে আজি আমি সামুগুৰিত 25 মেগাৱাট এই সোলাৰ পাৱাৰ প্ৰকল্প আৰম্ভ কৰিছোঁ আৰু তাৰ উপৰিও আমি কাৰ্বি আলঙত আৰু উজনি অসমত কেইবাটাও আমি অইল ইণ্ডিয়া ONGC নেইভেলি লিগনাইট কৰ্পোৰেশ্যন ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমি সৌৰ শক্তি উৎপাদন কৰিব খুজিছোঁ আৰু মই বিশ্বাস কৰোঁ যে অহা 5 বছৰৰ ভিতৰত অসমে 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ নেকি আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাওঁ 300 ইউনিটছ আমি বিজুলী শক্তি উৎপাদন কৰিব পাৰোঁ আমাৰ ঘৰত খৰচ হয় 200 ইউনিট 250 আৰু সাধাৰণ পৰিয়ালৰ ঘৰত যি পৰিয়ালত দুটা ল'ৰা ছোৱালী স্কুলত গৈছে পঢ়িছে বহুত ব্যৱসায় এয়াৰ কণ্ডিশ্যন আদি নাথাকে 100 ইউনিট পাৱাৰে আমাক লাগে যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰোঁ আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰোঁ 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰীও কৰি দিব পাৰোঁ অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰোঁ মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে ৰাজ্য চৰকাৰেও তাত আৰু ৰাজ সাহায্য দিব আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছোঁ আজি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে। আমি যেতিয়া ডিজেল কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ, আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে। কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ, তেতিয়াহ'লে বায়ুমণ্ডল দূষিত হৈ নপৰে। আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশত সোলাৰ পাৱাৰ উৎপাদনৰ বিশেষ পদক্ষেপ হাতত লৈছিলে। আজি আমি সামুগুৰিত 25 মেগাৱাট এই সোলাৰ পাৱাৰ প্ৰকল্পৰ আৰম্ভ কৰিছোঁ। আৰু তাৰ উপৰিও আমি কাৰ্বি আলঙত আৰু উজনি অসমত কেইবাটাও আমি অইল ইণ্ডিয়া, ONGC, নেইভেলি লিগনাইট কৰ্পোৰেশ্যন, ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমি সৌৰ শক্তি উৎপাদন কৰিব খুজিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহা 5 বছৰৰ ভিতৰত অসমে 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব। আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে। সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ নেকি। আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাওঁ, 300 ইউনিটছ আমি বিজুলী শক্তি উৎপাদন কৰিব পাৰোঁ। আমাৰ ঘৰত খৰচ হয় 200 ইউনিট, 250। আৰু সাধাৰণ পৰিয়ালৰ ঘৰত, যি পৰিয়ালত দুটা ল'ৰা ছোৱালী স্কুলত গৈছে, পঢ়িছে, বহুত ব্যৱসায়, এয়াৰ কণ্ডিশ্যন আদি নাথাকে, 100 ইউনিট পাৱাৰে আমাক লাগে। যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰোঁ আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰোঁ, 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰীও কৰি দিব পাৰোঁ। অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰোঁ। মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে। ৰাজ্য চৰকাৰেও তাত আৰু ৰাজ সাহায্য দিব। আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে। আমি যেতিয়া ডিজেল কয়লা পুৰি বিদ্যুৎ উৎপাদন কৰোঁ, আমাৰ বায়ুমণ্ডল দূষিত হৈ পৰে। কিন্তু সূৰ্যৰ পৰা অহা পোহৰেৰে যদি আমি শক্তি উৎপাদন কৰোঁ, তেতিয়াহ'লে বায়ুমণ্ডল দূষিত হৈ নপৰে। আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশত সোলাৰ পাৱাৰ উৎপাদনৰ বিশেষ পদক্ষেপ হাতত লৈছিলে। আজি আমি সামুগুৰিত 25 মেগাৱাট এই সোলাৰ পাৱাৰ প্ৰকল্পৰ আৰম্ভ কৰিছোঁ। আৰু তাৰ উপৰিও আমি কাৰ্বি আলঙত আৰু উজনি অসমত কেইবাটাও আমি অইল ইণ্ডিয়া, ONGC, নেইভেলি লিগনাইট কৰ্পোৰেশ্যন, ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে লগ লাগি আমি সৌৰ শক্তি উৎপাদন কৰিব খুজিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহা 5 বছৰৰ ভিতৰত অসমে 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰিব পাৰিব। আজি সোলাৰ পাৱাৰৰ কথা কওঁতে মোৰ আৰু এটা মনলৈ আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইটামান দিন আগতে এটা ডাঙৰ আঁচনিৰ কথা ঘোষণা কৰিছে। সেইটো হৈছে যে আমাৰ ঘৰে ঘৰে আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰোঁ নেকি। আমাৰ প্ৰত্যেকৰ ঘৰৰ ওপৰত যদি আমি সোলাৰ পেনেল লগাওঁ, 300 ইউনিটছ আমি বিজুলী শক্তি উৎপাদন কৰিব পাৰোঁ। আমাৰ ঘৰত খৰচ হয় 200 ইউনিট, 250। আৰু সাধাৰণ পৰিয়ালৰ ঘৰত, যি পৰিয়ালত দুটা ল'ৰা ছোৱালী স্কুলত গৈছে, পঢ়িছে, বহুত ব্যৱসায়, এয়াৰ কণ্ডিশ্যন আদি নাথাকে,
100 ইউনিট পাৱাৰে আমাক লাগে যদি 300 ইউনিটৰ আমি সোলাৰ পাৱাৰ ঘৰে ঘৰে লগাব পাৰো আৰু 150 ইউনিট যদি আমি নিজে ব্যৱহাৰ কৰিব পাৰো 150 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰীও কৰি দিব পাৰো অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি ঘৰৰ উপাৰ্জনো বঢ়াব পাৰো মোদী ডাঙৰীয়া এটা ডাঙৰ তাৰ স্কিম আনি আছে ৰাজ্য চৰকাৰেও তাত আৰু সাহায্য দিব আমি সৌৰ শক্তিৰ জৰিয়তে অসমৰ প্ৰতিটো ঘৰতে বিজুলীৰ ব্যৱস্থা কৰাৰ বাবে এটা সুন্দৰ আঁচনিও হাতত লৈছো